নমস্কাৰ হাৰচৰাবৰী নৱজ্যোতি ক্লাবৰ সৌজন্যত 5 আৰু 6 জানুৱাৰীত আপোনালোকে উপভোগ কৰক সাংস্কৃতিক সন্ধিয়া। হাৰচৰাবৰী বাগমাৰাত আপোনালোকে আহি সকলোৱে উপভোগ কৰক সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত কলকাতাৰ জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকিব আৰু অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকিব। 5 আৰু 6 জানুৱাৰীত আপোনালোক আহক হাৰচৰাবৰী বাগমাৰাত। আপোনালোকে সকলোৱে আহক, সকলোৱে আহি সকলোৱে একেলগে মিলি উপভোগ কৰক সাংস্কৃতিক সন্ধিয়া। একেলগে জানুৱাৰী মাহৰ আনন্দ লওক 5 আৰু 6 জানুৱাৰীত। হয়, আহি আছে অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পী আৰু কলকাতাৰ পৰাও আহি আছে কণ্ঠশিল্পী। মই নামকেইটা কৈ দি আছোঁ। কলকাতাৰ পৰা আহিব সাৰা ৰাজা ৰহমান আৰু লগতে উপস্থিত থাকিব জনাব আলী আৰু থাকিব মুস্পিকা, বাবুল আৰু নুহু আলম আৰু ৰূপচানা, বাবুল, নুহু আলম আৰু ৰূপচানা। এইসকল কণ্ঠশিল্পীৰ দ্বাৰা এই 5 আৰু 6 জানুৱাৰীত সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিব পাৰিব হাৰচৰাবৰী বাগমাৰা পথাৰত। 100 টকা, 200 টকা আৰু 500 টকাৰ বিনিময়ত আপোনালোকে 5 আৰু 6 জানুৱাৰীত হাৰচৰাবৰী নৱজ্যোতি ক্লাবৰ সৌজন্যত বাগমাৰা পথাৰত আপোনালোকে উপভোগ কৰক সাংস্কৃতিক সন্ধিয়া। বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল চলি থকা চৰ্তাকলৰ টিমে আহি আপোনালোকক আমোদ দিব, ফূৰ্তি দিব। আপোনালোকে কৌতুক উপভোগ কৰিব পাৰিব। 100 টকা, 200 টকা আৰু 500 টকাৰ বিনিময়ত আপোনালোকে গান শুনাৰ লগতে কেইবাজনো কণ্ঠশিল্পীৰ গান শুনাৰ লগতে আপোনালোকে উপভোগ কৰিব পাৰিব কৌতুক। আৰু এই কৌতুক কৰিব চৰ্তাকলৰ টিমে। আপোনালোকে আহক, আহি 5 আৰু 6 জানুৱাৰীত হাৰচৰাবৰী নৱজ্যোতি ক্লাবৰ সৌজন্যত বাগমাৰা পথাৰত যি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে, এই সাংস্কৃতিক সন্ধিয়া আহি উপভোগ কৰক। এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত কোন কোন উপস্থিত থাকিব মই আপোনালোকক কৈছোঁ। কমিটিৰ মানুহ আছে, তেখেতসকলৰ মুখেৰে শুনক আৰু লোকেশ্যনটো ক'ত সেই কথাটো আমি জানিম আৰু কোন কোন উপস্থিত থাকিব কমিটিৰ সদস্যসকলৰ লগত মই কথা পাতিম। হয় দাদা, পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। আপোনালোকে 5 আৰু 6 জানুৱাৰীত যি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ আয়োজন কৰিছে আৰু আপোনালোকে সকলোকে আমন্ত্ৰণ জনাইছে, এই অনুষ্ঠানত কোন কোন উপস্থিত থাকিব? প্ৰথমতে আমাৰ থাকিব সাৰা ৰাজা ৰহমান আৰু লগতে থাকিব মুস্পিকা, লগতে থাকিব বাবুল, তাৰপিছত নুহু আলম, ৰূপচানা, এইসকল জনাব আলী, তেওঁলোক লগতে থাকিব। আৰু আমাৰ হাৰচৰাবৰী বাগমাৰাত আমাৰ এই অনুষ্ঠানখন পাতিছোঁ। সকলোৱে আশা কৰিছোঁ সকলোৱে আহি পেলাই 5 আৰু 6 তাৰিখে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো চোৱাৰ কাৰণে অনুৰোধ ৰাখিলোঁ। হয়, তেখেতসকলে 5 আৰু 6 তাৰিখে যি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে, এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত সকলোকে আমন্ত্ৰণ জনাইছে আৰু আশা কৰোঁ আপোনালোক সকলোৱে আহি 5 আৰু 6 জানুৱাৰীত আহি এই অনুষ্ঠানটো উপভোগ কৰিব। চৰ্তাকলো থাকিব। আপোনালোকে গান উপভোগ কৰাৰ লগতে আপোনালোকে কৌতুকো উপভোগ কৰিব পাৰিব। ধন্যবাদ। জয় আই অসম। আশা কৰোঁ সকলোৱে আপোনালোক 5 আৰু 6 তাৰিখে আহি এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উপভোগ কৰিব। ধন্যবাদ।